এইটো ৰেচিপি বনাই গোটেই ৰাতি ছাগলী গাখীৰ বিচাৰি ফুৰিছিলোঁ। শেষলৈ চালে গম পাব কাৰণটো কি। দিনটোৰ কষ্ট, ৰাতিৰ গা বিষ মাৰিব 2 পেক লগাই ল'ব পাৰিলেতো ভালেই আছিল। কিন্তু চাহটুপিয়ে কাম দিয়ে যেনিবা। বাৰু, মালাইকা আৰোৰাৰ নিচিনা যদি ডেকা আৰু ধুনীয়া হৈ থাকিব বিচাৰে আৰু ৰিতেশ দেশমুখ আৰু জেনেলিয়াৰ নিচিনা যদি জনমে জনমে প্ৰেম কৰি থাকিব বিচাৰে, তেনেহ'লে এই দুটা ৰেচিপি ট্ৰাই কৰক আৰু টপাটপ চেলিকি থাকক আঙুলি। প্ৰথমে বাদামখিনি ভাজি ল'লোঁ আৰু ঠাণ্ডা হ'ব এটা ছাইডত ৰাখি ল'লোঁ। এফালে পৰাই লগা কুকাৰটোত দালিখিনিও পাতি দিলোঁ। চাহ খাই খাই ভাবি আছোঁ, জুতি লগাই খাওঁতে খাওঁতে ডিঙিত চৰ্বি জমা হৈ গনা ম'হৰ ডিঙিটোৰ নিচিনা হৈছেগৈ। কিবা এটা কৰিব লাগিব। বাৰু, এতিয়া নহৰু আৰু কেঁচা জলকীয়া দুটামান ড্ৰাই ৰোষ্ট কৰি ধনিয়া আৰু ভাজি থোৱা বাদামখিনিৰ লগত এটা পেষ্ট বনাই ল'ব। অলপ সোৱাদ অনুসৰি নিমখ আৰু আধা চামুচ বেচন দিছোঁ, কমপ্লিটলি অপচনেল হয়। পেষ্টখিনিৰে পনীৰ পিচকেইটা গাটো ঢাকি 2-3 মিনিট ইলিটিকে ভাজিলে পনীৰ চিটছা ৰেডি। আন এখন কেৰাহীত তেলত গোটা জিৰা আৰু পিঁয়াজ দি কাটি থোৱা প্ৰাপ্তবয়স্ক ভেন্দিখিনি দি অলপ সময় ভাজাৰ পিছত বনাই থোৱা বাদাম, গোটা জিৰা, ধনিয়া, হালধি, নিমখ, কেঁচা জলকীয়া, কেঁচা ধনিয়া আৰু নহৰু কেইফুটামান ৰেড চিলি পাউডাৰৰ মিশ্ৰণটো দি 5 মিনিটমান ঢাকি দিলেই ভেন্দি ভাজি ৰেডি। এহাতে দালিখিনিও সম্ভাৰ মাৰি দিলোঁ আৰু শেষত অলপ ধনিয়া ছটিয়াই দিলোঁ। পনীৰ চিটছা বনাওঁতে জলকীয়া দিয়া পেষ্টটো ডাইৰেক্ট মোৰ হাতৰ ছালৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ফলস্বৰূপে গোটেই হাত পুৰণি ধৰিছিল আৰু সেইকাৰণে গোটেই ৰাতি ছাগলী গাখীৰ বিচাৰি ফুৰিছিলোঁ। বাৰু, এতিয়া খোৱাৰহে কথা। এনেকৈ ভাল লগা ৰেচিপিবোৰ বনাই পাৰ্টনাৰক খুৱাওক আৰু জনমে জনমে একেলগে থাকক। এনেকুৱা এসাঁজ পালে আৰু কিবা লাগে নি আও।